মাইকেজন মই গাঁও বুলি এনেকৈ ভাবিছে নি মোক কিবা তোক কোনোবা কিবা ক'লে নেকি এইটোৱে ক'লে আকৌ ঋতুৱে এতিয়া মাইকী বচন গোৱাৰ কাৰণে তোৰ ওপলিঙে গৈছে নেকি ঋতু তই কেলে মাইকী বচন গোৱাৰ কাৰণে ইয়াক ওপলিঙে কৈছ কেলে ওপলিঙে কৈছ তাকে আজি মহিলা বচন গাই থকা ল'ৰাটোৱে আজি মানে মতা বচন গাইছে আমি দুটা এলি হয় দিনমণিয়ে কয় কি আমি দুটা এলি হয় এৰি নি দুইটা দিন বৰ বেয়া গম পৰিছে দেই ৰাইজ চাওকচোন ৰ'দডাল তামা মাৰো দেই ৰাইজ বৰ বেলেগ গৰম এটা পৰিছে দেই কেনেকৈ আছে বাৰু গৰমত সোমাই পেলাই হে আপোনালোকৰ ফালে ৰ'দ দিছে নে আমাৰ ফালেহে দিছে তামাম এইটো মানে এতিয়াই যদি ইমান গৰম পিছলৈ কি হ'বগৈ ঠিক নাই দেই মানুহ পগলা হ'ব এলা বাচানো মৰিয়ে থাকিব এইটো গৰমত তই কোৱা এই গৰমতে ভাওনা আছে এইকেইদিন আৰু নকৰোঁ দুদিনমান গৈ পেলাই এইটো গৰমত নোৱাৰি মানে বেমাৰ পৰি যাম আৰু বেমাৰ হ'লে আৰু চাবলৈ নাই আৰু দুদিনমান ৰেষ্ট লোৱাই ভাল হ'ব তো আজি ভাওনা আছে আমাৰ 2 নং তৰাণী ফালে বৰহোলা তো নিমন্ত্ৰণ কৰিছে আমাৰ শ্ৰীমন্ত বুলি মানে বায়নজন আছে আমাৰ লগৰ সিয়ে লৈছে গোটেই ভাওনা দায়িত্বখিনি বোলে আজি বোলে গাব লাগিব বোলে আজি হৰিচন্দ্ৰ উপাখ্যানত হৰিচন্দ্ৰ নহয় ৰাইজ সমৰসিংহ হৰিচন্দ্ৰ ভাই গাব লাগিব মানে সমৰসিংহটো অলপ ধাৰ্মিক টাইপ কেৰেক্টাৰ মাজে মাজে গাই থাকোঁ আপোনালোকে দেখিয়ে থাকে ব্লগ চোৱাখিনিয়ে যাম আৰু বৰ্তমান 3টা বাজিছে ৰ'দ মানে পৰাই নাই যাম অকণ সন্ধিয়া হ'লে যাম আজি অকণ দেৰিকৈ যাম তো আমাৰ বৰহোলাৰ পৰা যাব আমাৰ লগৰ কেইটামান আমাৰ হাগুৰা যে পৰাগ সিহঁতিও যাব একেলগে যামগৈ সিহঁতৰ লগতে বাকী এতিয়া ক'ত যাওঁ গৰমত তাকে ভাবি পোৱা নাই টেঙা অলপ আনি থৈছে টেঙা অলপ খাওঁগৈ তো একেবাৰে পৰাগক লৈ আৰু যামগৈ ভাওনালৈ তো আহক ৰাইজ আজি ভিডিঅ'টো এই গৰমতে আৰম্ভ কৰি পেলাওঁ গৰম গৰম 2000 years later তো বাকী ৰাইজ এই আমাৰ হাগুৰা দা পাই গ'লে দেই বৈনমত ওলাইছে হাগি আহিছোঁ হ'লেও পেটটো ভাল কৰা নাই মানে আকৌ হাগুৰা বহি লাগি আছে আকৌ দিবিগে নেকি আছে ঠিকান নাই মাধৱৰ ঘৰত মানে বায়ন মাধৱৰ ওচৰতো সোমাবলৈও আছে ভাওনাটো ক'ত আছে আজি মাধৱৰ ঘৰৰ পৰা অকণ আগলৈ ৰাইজে চিনি নাপায় মাধৱৰ ঘৰ তেতিয়া সেই 2 নং তৰাণী কি নগাপাত বুলি কয় নেকি নগাপাত নকয় এনেই নগাপাত নপৰে যেনিবা 2 নং তৰাণীহে পৰে ভাওনা কোনে লৈছে তই লৈছ নহয় সেই শ্ৰীমন্ত আমাৰ বায়ন লৈছে তো বাকী আজি আৰু আমাৰ হাগুৰা গাই পাই গ'লহি তো যাওঁ আৰু একেবাৰে ভাওনা ঘৰলৈ আৰু নে কি কয় বলক তো বাকী ৰাইজ বৰ্তমান আহি পাই গ'লো নামঘৰ য'ত হ'ব আজি ভাওনা দেখিছে আমাৰ ভকত বৈষ্ণৱ সকলোৱে নাম কীৰ্তন কৰি আছে আৰু জেগাডোখৰ গম পালে 2 নং তৰাণী তো এইফালে আমাৰ চাউণ্ডো ফিটিং হৈ গ'ল টিপটপ আজি চাউণ্ড হৈছে আমাৰ কুশল দাহঁতৰ এইফালে চাউণ্ড ফিটিং কৰি 2জন পূৰা বহি আছে এইফালে শ্ৰীমন্ত ভাই আছে যোনে আজি আমাক মানে ভাওনা কৰি নিমন্ত্ৰণ জনাইছে ৰাইজ বৰ্তমান পাইছোঁ নামঘৰ দেখিছে আজি গৃহস্থ যাৰ ঘৰত আজি আমি ভাওনা কৰিবলৈ আহিছোঁ বাকী এইফালে ভাইটি আছে নামটো কৌস্তৱ সোণোৱাল বাকী দিনৰ নাম চাম ভালে গ'ল ন বাকী এইফালে আমাৰ বাইদেউখন আছে বাকী ভাওনা চাব ভালকৈ ৰাতিটো বাকী আমাৰ বাচ্চা পাৰ্টি কি নাম তোমাৰ আমাৰ এইফালে দেখিছে আমাৰ বাচ্চা পাৰ্টি সকলোখিনি আছে পোৱালি সন্থা আজি গোটেইবাৰ ভাওনা চাবানে বাকী শুই থাকিলে নহ'বগৈ আকৌ দেই সিহঁতৰ চিঞৰ মেইন ৰাইজ বাকী ৰাইজ বৰ্তমান এয়া পাই গৈছোঁ মেকআপ ৰুম আমাৰ দিনমণি আছে আজি দেশবান্ধা মৃদুলনাথৰ মেকআপৰ দিনমণি আহিছে বাকী এইফালে বিশ্বামিত্ৰ দাড়ি বনাই আছে আমাৰ ঋতু ভাই আছে আজি বিশ্বামিত্ৰ ৰাইজ ছোৱালীসকল ইহে ভাল পালে আন ছোৱালীজনী ভাল পায় অকল ষ্টেটাছ অকল তাই ভাগৰি দি থাকে বাকী এইফালে আমাৰ গোলাই আছে আজি গোলাই মোৰ সেনাপতি দেৱব্ৰত আৰু গোলাই মোক অকণ বেয়া পাই আছে ইয়াৰ ভাইকৰ বিয়ালৈ যাব নোৱাৰিলোঁ বহুতৰ বিয়া খাব পৰা নাই বা মোক বহুতে বেয়া পাই আছে উপায় নাই সাংসাৰিক হ'লোঁ যে অলপ প্ৰব্লেম এটা চলি আছে হয় নহয় বুজি পাই তুমি বুজি পোৱা তোমাৰ দুটা আছেতো ধৰণী চলি চলি মেলি গোটেইজনী পাগলী হৈ আছে যে কি হ'ল তোমাৰ চচুবাৰী ঘৰ নি ইয়াত নহয় ন বৰ্তমান দেখিছে এইফালে আমাৰ চাহ দি আছে বাইদেউসকলে তো চাহ অকণ খাই লওঁ আজি বা আগতে ওলাব লাগে বহুত বিশ্বামিত্ৰ মেকআপটো মাৰি লওক তাৰপিছত মেকআপ মাৰিম আৰু লাহে লাহে ইমানটো বৰ ভাগৰ লাগি আছোঁ কিবা লাগি আছে এইটো খাই ভাল পাই পূৰা দিছে বুনিয়াটো ভাল দিছে সেইকাৰণে ভালকৈ অলপ খাই দিছোঁ বুনিয়াটো বোলে ভাল পাইছে বোলে এইফালে তামুলী কি আজি
ৰিপুঞ্জ নি বাকী আমাৰ জিন্দুদা আছে বোলে জিন্দুদা আজি হৰিচন্দ্ৰ কি চন্দ্ৰ গাব নি ডাবুল বাকী এই আৰু আমাৰ নদৰা আছে নদৰা আজি হেৰি কি আছে তো ইন্দ তই কি আছে ল'ৰা ঘৰ কানুৰাম সুশান্ত এয়া ৰাইজ কানুৰাম পাইছে আমাৰ শইকীয়া সুশান্ত শইকীয়া আজি বিষ্ণু এই আৰু মেকআপ চলি আছে গম পালে কোনে কি লৈছে গোটেইখিনি দেখুৱাই দিলোঁ বাকী এইফালে আমাৰ দিনমণি আছে দিনমণি মেকআপৰ কথা কিনো ক'ম আৰু চালিয়া মাৰে বাকী এইফালে আমাৰ সুশান্ত শইকীয়া কানুৰাম আজি সুশান্তৰ মানে চিন এটাহে সি কৰি পেলাই সপাই ঘৰলৈ যাব কিনি বাকী মইনো কি কৰিম আমাৰ বাচ্ছা পাৰ্টিৰ লগতে এনেই আৰু য়' দি আছোঁ এইখিনিতে আহিলে ৰাইজ কণমাইন দা মোক কৈছে ৰাংগা দা মোক বোলে দাড়ি অকণ লগাই দিয়কচোন মই বোলো বোলো পিছত আকৌ মা দেউতাক নকবি আকৌ গালি দিবলৈ আকৌ দাড়ি লগাই দিয়াৰ পিছত এয়া তাক পূৰা দাড়ি লগাই দিছোঁ ৰাইজ কেনেকুৱা লাগিছে চাওঁচোন দেই সেইটো দাড়ি লগাই দিলোঁ ইয়াক কেনেকুৱা লাগে ইয়াক মজা লাগিছে নে মজা লাগিছে মজা বাকী ৰাইজ পৰাক আপোনালোকে দেখিছিলে মোৰ লগত আহিছিলে তই ক'লে গ'লিগে তাৰপিছত ই মানে মোৰ লগত আহিলে নামঘৰটো পাইছো মোক কৈছে বাইকৰ পৰা নমাই দে বোলো ক'লৈ যাওঁ বোলে হাগিব লাগিছে কাৰ ঘৰত হাগিলেগে লগৰ ল'ৰা ঘৰত হাগি আহিছে দেখিছে নহয় তই কেলে ইমান হাগি থাক তোৰ লিভাৰ দৰৱ খা মদ পানী কমাই খাবি कौन है ये लोग कहाँ से आते हैं তো বাকী ৰাইজ বোলে আমাৰ দুহাৰো ৰেডি আজি দুহাৰ চলাব আমাৰ শ্ৰীমন্ত আৰু আজি শ্ৰীমন্তই ভাওনা কৰিবলৈ নিমন্ত্ৰণ কৰি আনিছে শ্ৰীমন্তটো ঘৰৰ ওচৰ নেকি তোমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ মানে এয়া ৰাইজ আমাৰ যোৱা ওলাকে যোৱা ওলাবলৈ গ'লে বাকী আমাৰ পিপি আছে পিপি কি আছে আজি মাইকী কিনাটো হে কোনটো মাইকী কিনাটো আকৌ আজি মাইকী কিনিব যাবি নি তা হৈছে নে ঘৈণীয়েক বামুণটো মানে তোমাৰে ভাল আৰু মাইকী কিনিব ন কণ লোক ৰাইজ হাগুৰা মাৰিছ লাগিছে নি আকৌ নাই লগা ৰাইজ ভণ্টি কি খবৰ কেশৱ ভণ্টি এজনী ফুল এলি দেই ৰাইজ ভালনেতো ভালে আছ তহঁতৰ ঘৰ ওচৰতে নি ওচৰতে আজি টিভিত ওলাবি নে লক্ষী ওলাবি আজি কোনটো পগলাটো নি আকৌ পগলাটো ওলাইছে আমাৰ এজনী আকৌ বেলেগ জেং আকৌ বাকী ৰাইজ এইফালে আমাৰ আজি আমাৰ চেনেল চাই থকা মানুহ পাইছোঁ সকলোকে লগ পাইছোঁ বাকী ভাওনা চাবলৈ সকলো দৰ্শক আহিছে ভাওনা চাবনে ভালকে শেষ কৰি যাব নেকি তাকে বাকী আমাৰ সন্মানী এজনী আছে কি নাম তাই ভাওনা চাবানে চাবা ঠিক আছে যাওক মই মেকআপ মাৰোঁগৈ আপোনালোকেও চাব বাকী ৰাইজ এইফালে আমাৰ আই মাতৃ সকলোখিনি আছে গোটেই নামঘৰটা চাহ তাহ দিয়া দায়িত্ব আজি চাগে আপোনালোকৰে আৰু হয় নাই বাকী মেকআপ ৰুমতো চাহ তামোল দি থাকিব আৰু দেই বাকী ভাওনা চাব আৰু সকলোৱে ঠিক আছে বাকী ৰাইজ দেখিছে এইফালে আমাৰ গায়ন বাইদেউ ওলাবলৈ গ'ল আৰু ইতিমধ্যে আমাৰ এইফালে দৰ্শকো ফুলটি হৈছে নামঘৰ আৰু যাওঁ মেকআপ চেকআপ মাৰি লওঁগৈ আৰু বৰ্তমান দেখিছে এইফালে আমাৰ গৃহস্থই গায়ন বায়ন ধুনীয়াকৈ আদৰি আনিছে আৰু আপোনালোকৰ যদি এনেকৈ কিবা ভাওনা দান দিবলগীয়া আছে আমাক কণ্টেক্ট কৰিব পাৰে আমাক মেছেজ কৰিব ইউটিউবত নহবা ইনষ্টাগ্ৰাম আই ডি ডেছক্ৰিপশ্যনতে আছে তাতো মেছেজ কৰিব পাৰে আমি কণ্টেক্ট কৰি ল'ম এইটো ওলাইছে ভাওনা চাবলৈ কি লৈ আনিছে গম পাই নাই কি লৈ আনিছে চক বৰফ লৈ আনিছে ধন্যবাদ দেই এতিয়া গৰমতে বৰফ এটা দিলিহি বাকী আমাৰ এটা থপিয়াই নিছে এইটো চক আনিছিলে আমাৰ সাগৰলৈ আনিছিলে বৰফটো ই থপিয়াই খাই পেলালে পইচা পাতি নিদিয়ে বহুত কষ্টত ডাঙৰ হৈছে খক দে ভগৱান কিয় জুলুম হে
তৰাই বৰফ চৰফ খাই হৈ গ'ল বাকী আমাৰ দিনমণি হাততে মেকআপটো মাৰি লওঁ আজি সমৰংগ ধাৰ্মিক মেকআপটো বাকী ৰাইজ এফালে আমাৰ বিশ্বামিত্ৰ ৰেডি সাজুনে পুৰা পেকেট খাই আছ নেকি পেকেট চুবাই আছা বিশ্বামিত্ৰ পেকেট খাই ৰাইছে তোমালোকৰ মানে হেৰি যেতিয়া তোমালোকে তপস্যা কৰি থাকা মানে তেতিয়া পাণ আছিল হয় নাই বনৌষধি অলপ মিলাই লৈ পিনি তামোলৰ লগত মানে তেনেকে তপস্যা কৰি থাকা दिन में कितने पैकेट गुटखा खा जाते हैं आप? गुटखा नहीं खाता हूँ सर। ये क्या है? ये संजीवनी बूटी है? সমৰংগ আকৌ আজি বহুত দিনৰ মূৰত আজি অকণ ধাৰ্মিক টাইপৰ গম পাইছে আৰু ধাৰ্মিক লাগিছে নাই বাৰু আজি চব ধাৰ্মিক আৰু আজি এটা বস্তু এটা আপোনালোকে মন কৰিব মানে সমৰংগটো অযোধ্যাৰ ৰজা আপোনালোকে অযোধ্যাৰ ৰজা নহয় অযোধ্যাৰ ৰজা হৰিচন্দ্ৰ ভায়েক অযোধ্যা ৰাজ্যৰ এটা চিম্বল আছিলে আজি দিনৰ মানে চিম্বলো ক'ৰবাত শিকি আহিলে সেইকাৰণে আমাৰ অযোধ্যাৰ মানে বংশৰ যিমানকেইটা মানুহ ওলাব আজি চবৰে ফুটকেইটা একে এতিয়া মই সমৰংগ এইটো ফুট দেখিছে একে বাকীকেইটা দেখুৱাইছো ৰ'ব দুটা হৰিচন্দ্ৰ ফুট চক আজি ফুট একে নেকি জিনুদা অযোধ্যা চিম্বল হয় এফালে মন্ত্ৰী চক ফুট চক সেনাপতি ফুট চক মানে অযোধ্যাৰ চিম্বল মানে এইটোৱে এইটো চিম্বল য'ত দেখিব গম পাব এইটো এইকেইটা অযোধ্যাৰ মানুহ যেবল আমাৰ কানুৰাম সুশান্ত শইকীয়া টিপটপ সাজু তই এতিয়া ভাওনাকৈ যাবিগে নেকি ভাবিছো আজি এটা চিনে হৰিচন্দ্ৰ চিন এটাহে মণিকাঞ্চন নাট্য গোষ্ঠী কৰিবলৈ আহিছো নাটভাগ যদিও এটা চৰিত্ৰ ভাল লাগে কৰি পেলাই আজি সকলোকে লগ পাইছো তই মানুহে সুধিছিলে ৰাইজ সুশান্ত দা বোলে ৰাংগা দা নাই দেখা যে মই বহুতে লগ পোৱা নাই আৰু আজি লগ পালো সেয়া সুশান্ত দা চাই লওক আৰু সুশান্তক ভাল পোৱা সকলে কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব দেই সকলোৰে চাগে ভালে সুশান্তক ভাল পোৱাখিনি কমেণ্ট এটা আৰু শ্বেয়াৰ এটা কৰি দিব দেই ভিডিঅ'টো ঠিক আছে ধনী কি গাইছনো এই আছক লতা হিলত আমাৰ বিহু একদম বেষ্ট বিহু অতি পায় না আমাৰ তই বিহু মেলো যাও না চকচোন ৰাইজ বিহু ড্ৰেছ পিন্ধি আহিছে कौन है ये लोग? कहाँ से आते हैं? লতা হিলত বেষ্ট বিহু অতি নি তুমি না আজি ভাওনা বুলি পাহৰি গলা নি কেনেবাকে জেংবি মাৰি পেলাই ভাওনালৈ পিন্ধি আহিছে লাষ্ট লগা নাই কন হে লোক বাকী যাওঁ আৰু কোনোবাই ভিডিঅ' বনাইলে ভৰাই দিম বাকী আমাৰ কেমেৰামেন মেইন বাকী যাওঁ আৰু সেনাপতি দেৱব্ৰত যুৱৰাজ সন্মুখত মোৰ পত্নী কাবেৰীয়ে অঙ্কিত কৰা মোৰ ভৱিষ্যত ভাগ্যৰ উজ্জ্বল প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰি
বিনা প্ৰতিবাদে কাবেৰীৰ মন্ত্ৰণাত মই জনালো সন্মতি সেনাপতি দেৱব্ৰত ভাতৃত্ব স্নেহতকৈ ৰাজসিংহাসন অতিকে প্ৰয়োজনীয় আৰু সেইভাৱে ততালিকে জ্যেষ্ঠ ভাতা ৰাজা হৰিচন্দক ৰাজসিংহাসনৰ পৰা ক্ষমতাচ্যুত কৰি হস্তগত কৰিব লাগিব বিশাল অযোধ্যাৰ ৰাজসিংহাসন আৰু পূৰ্ণ কৰিব লাগিব মোৰ পত্নী কাবেৰীৰ কামনা মনৰ আৰু তুমি দেৱব্ৰত অতিকে চতুৰ আৰু প্ৰত্যম্যমতী মোৰ সেই কাৰ্যত জনাই সন্মতি দিলা তোমাৰ তীক্ষ্ণ বুদ্ধিৰ পৰিচয় সিংহ সেনাপতি সৈতে তই কিয় কৰিছ এনে ঘৃণিত ষড়যন্ত্ৰ মোৰ পত্নী অৰ্থাৎ আপোনাৰ কন্যাৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ বাবে মন্ত্ৰীবৰ মূৰ্খ মোৰ সন্মুখত তই এনে ঘৃণিত বচন পত্নীৰ মনোবিলাসৰ বাবে ৰজা হৰিচন্দৰ বিৰুদ্ধে কৰিছ তই বিদ্ৰোহৰ সূচনা এই মুহূৰ্ততে তোক বন্দী কৰি নিৰ্বাপিত কৰিম মই সেই বিদ্ৰোহৰ অগ্নি মন্ত্ৰীবৰ হে মোৰ পত্নীৰ জন্মদাতা পিতৃ নিজ জামাতাৰ প্ৰতি তব এয়া কেনে আচৰণ জামাতা তই মোৰ জামাতা মন্ত্ৰীবৰ এয়া মোৰ কলংক স্বৰূপ মন্ত্ৰীবৰ আৰু কাবেৰী মোৰ ঔৰসজাত কন্যা সেয়া মোৰ দুৰ্দান্ত অভিশাপ এই মুহূৰ্ততে তহঁতক বন্দী কৰি থম দুয়োকে অন্ধকাৰ কাৰাগাৰত মন্ত্ৰী ডাঙৰীয়া সমর সিংহ হল আপনার নিজ জামাতা আর তব পত্নী কাবেরী হল আপনার জি গতিকে সমর সিংহ রজা হওয়াতে আপত্তি কি হল স্তব্ধ পরর পদলেখনকারী স্বার্থপর নিলয় তোর একটা কথাও মই শুনিব নোখোজো অযোধ্যার মহামান্য মন্ত্রী ডাঙরিয়া পুনবার কৈছো মোৰ কাৰ্যত আপুনি বাধা উৎপন্ন নকৰিব নতো ইয়াৰ পৰিণামতি ভয়ংকৰ হৈ পৰিব তিৰুতাৰ পদলেখনকাৰী স্বাৰ্থপৰ ৰাজদ্ৰোহকাৰী অধৰ্ম ওকে এই মুহূৰ্ততে বন্দী কৰি থম অযোধ্যাৰ অন্ধকাৰ কাৰাগাৰত মন্ত্ৰীবৰ বহু ককৰ্থনা শুনিলো আৰু সহ্য নহয় সেনাপতি দেৱব্ৰত মহাৰাজ চাই আছা বন্দী কৰা এই বৃদ্ধ উন্মাদ পুঞ্জয় বন্দী কৰা 2,000 years later. তো বাকি রাইজ ফার্স্ট সিনটো কৰি লগে বহুত দিনৰ মূৰত কৈছো ভাল হৈছে মানে নিজে গম পাইছো মানে ভাল হৈছে দেই আমাৰ সেনাপতি দেৱব্ৰত বেয়া দিছে যুদ্ধ ভিডিঅ' দিম বাৰু লগৰটাই বনাই আছে কি হয় জানো বহুত দিনত কৈছো যে মানে ভাল লাগিছে আজি অলপ বেলেগ এটা কেৰেক্টাৰ আৰু আমাৰ চিনটো মানে ভাল হৈছে আৰু কি বাকি ওলাইছে আৰু দেখুৱাইছো মানুহ তোৰ কি গাইছনো কোন ছোৱালী তাকে আজি মহিলা বচন গাই থকা ল'ৰাটোৱে আজি মানে মতা বচন গাইছে ফিলিং কেনেকুৱা ফিলিং ভয় লাগিছে পেকেট পুৰা দি আছা হয় নহয় তুমি গোটকা খাই ভাল পোৱা নহয় আমি দুটা এলি হয়
দিনমণিয়ে কয় কি আমি দুইটা এলি হয় এৰি নি দুইটা मारो हमको जिंदा मत छोड़ो साला। বৰ্তমান ভাওনা শেষ এয়া আমাৰ নিতুদা বৰ্তমান আমাৰ ড্ৰেছ জাপি আছে গৰম কেনেকুৱা কৈ দিয়ক গৰম বহুত গৰম ৰে আজি বহুত গৰম পালো ঘামি গলো ঘামি মেলি অৱস্থা বেয়া মানুহটো তেতিয়া মানুহ আজি ঘাম পানী নাইকিয়া হৈ থাকিল তৰাইছে এয়া ভাওনা শেষ হ'ল সকলো যাব লৈছে দেখিছেই বাকী আমাৰ এইফালে হাগুৰা আকৌ লাগিছে নে আহিব মেকআপ কৰাৰ পিছত নালাগে থাকিব ন বাকী আমাৰ নদৰা আছে টিপটপ আজি হলা বাকী আমাৰ বায়ন শ্ৰীমন্ত আৰু তুমিতো ভাওনা চাইছিলা কেনেকুৱা হৈছে ভাওনা আৰু ৰাইজ আজি মানে শ্ৰীমন্ত কৈছে ভাওনা চাই গৃহস্থ আৰু এজনে ভাল পাইছে আৰু এখন ভাওনা এনেকৈ দান কৰিছে আৰু আহিব লাগিব সাবিত্যমান ভাল লাগিছে আৰু গোটেই বাকী আমাৰ এইফালে আছে এই বাকী ভাওনা ভিডিঅ'টো গোটেই বনাই থোৱা আছে ঝৰ্ণা জ্যোতি অফিচিয়েলত চাব ইউটিউবত গোটেই আমাৰ ভাওনাখনৰ ফুল ভিডিঅ' দিয়া আছে গোটেই আকৌ ছাবস্ক্ৰাইব কৰি দিব লাগিব অঁ এয়া কি আকৌ ৰাইজ এইবোৰ কি মানে আজি মন্দিৰ বিশেষ চৰিত্ৰ মানে মন্দিৰক ভাল পাই আপুনি চুমা খাই দিছে আৰু ইমানে कंट्रोल বৰ্তমান আহি গ'লো ভাত খাবলৈ আপোনালোকে ভাবে চাগে ৰাংগাদাই মেকআপ ৰুম কিনো ধেমালি ফটোৱা কৰি থাকে ৰাইজ এই ধেমালিতে জীৱনো সেইকাৰণে মেকআপ ৰুমত কি কৰিম আৰু সকলো লগত ধেমালি চেমালি কৰি থাকোঁ বেয়া চেয়া নাপাব দেই আকৌ ভাত খাই হাগিব লাগিব নি এইবাৰ ঘৰত হাগিবগৈ দেই ইয়াত নালাগে আৰু দেই অকণ কমাই খাবি কি যে কয় ভাতটো মেইন দিয়ক ভাত দি দিয়ক দেই সৰহকৈ দিব খালি ভোক লাগি আছে বৰ্তমান ৰাইজ দেখিছে এইফালে আমাৰ গৃহস্থৰ বাইদেৱে আমাক তামোলে গামোচাই দিছে তো তাকে লৈ ঘৰ যাবলৈ ওলাইছোঁ বাকী ভাওনানো কিমান দিন কৰিম ৰাইজ আৰু দেহাটো থকালৈকে আৰু থকাকেইদিন ভালকৈ শুকান্তি আছোঁ আৰু আপোনালোকৰ লগতে ধেমালি ধুমুলা কৰি বাকী কণমানজন দেখিছে আমাৰ গৃহস্থ ঘৰ তাই হেনো ভাওনা চাই খুব ভাল পালে তো ৰাইজ এতিয়া যাওঁগৈ আৰু বাকী চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰি থ'ব দেই